এৰিয়াটো 2 কিলোমিটাৰ জোৰাৰ এটা ৰোড শ্ব' কৰিব। তাৰ প্ৰস্তুতিৰ ওপৰত আজি আমি আলোচনা কৰিলোঁ। খুব ভাল ৰোড শ্ব' হ'ব, মেচিভ ৰোড শ্ব' হ'ব আৰু এই কথাখিনি আজি মই গুৱাহাটী ডিব্ৰুগড় কাউন্সিলৰ বিধায়ক আৰু আমাৰ মণ্ডল সভাপতি, জিলা সভাপতি সকলোৰে লগত বহি আলোচনা কৰিলোঁ যাতে 29 তাৰিখৰ ৰোড শ্ব' খুব ভালো হয়, শান্তিপূৰ্ণও হয় আৰু গুৱাহাটীত যাতে বিশেষ কোনো ট্ৰেফিক কম্বিনেশ্যনো নহয়। তাৰ কাৰণে আমি পেলাই আলোচনা মানুহ চব ক'ব খুব দিগদাৰী কিমান শিলচৰতে আমি কৈছিলোঁ 20,000 মানুহ, পিছত 1 লাখ মানুহ। গতিকে মানুহৰ মই আজিয়ে মোৰ মিটিংবিলাক মোৰ ভাষণ দি চেজ হৈ যায়, মানুহ উঠিয়ে নাযায়। মানুহৰ বিজেপিৰ প্ৰতি অদ্ভুত আকৰ্ষণ। মই আজি দিনটোত মোৰ অভিজ্ঞতা মই কৈছোঁ। মই এখন অভয়াপুৰীত মিটিং কৰিছোঁ, এখন গোৱালপাৰাত, এখন বকুত। মিটিঙৰ ভাষণ দি মোৰ চেজ হৈ গ'ল, মানুহ এজনো উঠি নাযায়। মই আৰু কৈ থাকিবলগীয়া। যদি মই 20 মিনিট ভাষণ দিম বুলি ভাবিছোঁ, মানুহ উঠি যোৱা নাই 40 মিনিট, মোৰে মাত। গতিকে মানুহক এতিয়া এষ্টিমেট মই যদি 20 50 কৰে, সেইকাৰণে মানুহৰ অদ্ভুত আশীৰ্বাদ নৰেন্দ্ৰ মোদীৰ লগত আৰু এক প্ৰকাৰ বহু এই শব্দবিলাক এতিয়া ৰিলেভেঞ্চ নোহোৱা হৈ গ'ল। নৰেন্দ্ৰ মোদীৰ চুনামি এক প্ৰকাৰ এতিয়া মই দ্বিতীয় পৰ্যায়ৰ ইলেকশ্যনৰ এতিয়ালৈকে ভাল কৰি খবৰ লোৱা নাই। ৰাতিপুৱা আলাপ আলোচনা কৰি আমি এনেই নাজানাকৈ কৰিব দিগদাৰ। 3টা চিটৰটো আমি জিকিমেই, ডিফু, শিলচৰ আৰু দৰং ওদালগুৰি আমি জিকিমেই। সেইটো আমাৰ 11টাৰ ভিতৰত আছে। নগাঁও আৰু কৰিমগঞ্জৰ ভোটিং পাৰ্চেণ্টেজখিনি অহা নাই, কিন্তু আমাৰ কাৰ্যকৰ্তাসকলৰ মতে আমি 2টা চিটতে জিকিছোঁ। কিন্তু মই অলপ ভোটিং পাৰ্চেণ্টেজটো এনালাইজ কৰি মই ৰাতিপুৱা ক'ম, কাৰণ মই খবৰো ল'ব পৰা নাই। মই নিজে কেম্পেইনৰ পৰা আহি আকৌ গৃহমন্ত্ৰী ডাঙৰীয়াৰ উৎসৱখনৰ কাৰণে লাগি পৰিলোঁ। 2টাৰ খবৰ লওক আৰু EVM-ত বন্ধ হৈ যোৱাৰ পিছত আৰু যি হ'ল হ'লে আৰু গুৱাহাটীত 5 লাখ, এতিয়া যদি 10 লাখ ভোট হয় 5 লাখ হৈ যাব ব্যৱধান। যদি ভোটে 7 লাখ হয়, গুৱাহাটীত ল' ভোটাৰ টাৰ্ণ আউট এটা ইছ্যু এটা আছে, সেইটোৰ লগতো আমি বুজিব লাগিব। ইউজুৱেলি গুৱাহাটীত কি হয়, যি ভোট দিব আহে বিজেপি আহে, কিন্তু ভোট দিব অহা মানুহৰ সংখ্যাটো গুৱাহাটীত অলপ কম। যদি গুৱাহাটীত টোটেল 20 লাখ নে 22 লাখ, যদি 20 লাখ মানুহে ভোট দিব আহে মাৰ্জিন 5 লাখ, কিন্তু যদি 10 লাখ মানুহে ভোট দিব আহে তেতিয়া মাৰ্জিনটো আৰু লাখ হ'ব। গতিকে আমাৰ চেষ্টা হ'ব লাগিব মেক্সিমাম ভোটিং যাতে আমি গুৱাহাটীত কৰিব পাৰোঁ। আৰু গুৱাহাটীত যিমান ভোট হ'ব সকলোৱে বিজেপি দিব, কিন্তু যদি ভোট দিব আহিব লাগিব। সেইকাৰণে আমাৰ এই যে ৰোড শ্ব' কৰিছোঁ, মিটিং কৰিছোঁ, তাৰ উদ্দেশ্যই হ'ল যে এটা জাগৰণ সৃষ্টি কৰা, যাতে মানুহ ভোট দিব ওলায়। ধুবুৰীত অহা কালিৰ পৰা মোৰ কোকৰাঝাৰ ধুবুৰীত কেম্পেইন আছে। নগাঁও আৰু কৰিমগঞ্জত মাইনৰিটি ভোটৰ যিটো টাৰ্ণ বিজেপিলৈকে হৈছে, ছেম টাৰ্ণিং যদি ধুবুৰীত হয়, ধুবুৰীতো আমি খুব ভাল ৰিজাল্ট কৰোঁ। গতিকে এতিয়া ধুবুৰীত মই মিটিং কৰা নাই, কিন্তু আজি মই গোৱালপাৰাত গৈছোঁ। গোৱালপাৰা ৱেষ্টটো হ'ল গুৱাহাটী, ইষ্টটো হ'ল ধুবুৰী। ৱেষ্টৰ মিটিঙত ইমান সংখ্যালঘু মানুহ আহিছে ভাবিব নোৱাৰে। গতিকে জাগৰণ এটাটো সকলো জেগাতে আছে। এতিয়া ধুবুৰীত কিমান আছে, ধুবুৰীত চৰ চাকৰি আছে, কিমান ভিতৰত গৈছে মই গ'লে গম পাম। কিন্তু আমাৰতো টাৰ্গেট 14টা নহয়, আমাৰ টাৰ্গেটটো 11.5। এইটোৱে আমাৰ টাৰ্গেট। গতিকে আমি 14টা চিটতকৈ আমি একদম হেভি